খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৭৮৯ নং বাক্সু প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী যমুনা মহন্তৰ এক বিদায় সম্বৰ্ধনা অনুষ্ঠান বিদ্যালয়খনৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা কৃতি শিক্ষক বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী যমুনা মহন্তক বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলৰ লগতে মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন শিক্ষাৰ্থী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকাৰ সকলৰ লগতে স্থানীয় ৰাইজে গামোচা, চেলেং, শৰাই, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰৰ লগতে বিভিন্ন উপহাৰ আদিৰে বিদায় সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকলৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৩৩টা বছৰে এই অনুষ্ঠানটোৰ লগত আমি জড়িত হৈ আছিলোঁ। এই অঞ্চলৰ যি ৰাইজৰ প্ৰচেষ্টা, যি মৰম, বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক অভিভাৱিকাসকলৰ যি একান্ত প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ বলতে আজি বিদ্যালয়খন ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছে। মোক যিখিনি তেখেতসকলে সন্মান যাচিছে তাৰ মই উপযুক্ত নহয়। মই মাত্ৰ বিদ্যালয়ৰ শিক্ষকৰ যিটো ভূমিকা, যি ৪ বছৰ প্ৰধান শিক্ষক হৈ আছিলোঁ, প্ৰধান শিক্ষকৰ যিখিনি ভূমিকা একান্ত চিতে কৰিবলৈ আগবাঢ়িছিলোঁ, খুজিম মই নাজানো। পৰমেশ্বৰক খাটিছোঁ যাতে ভগৱানে মোক কোনো দুখ নধৰে। তেওঁলোকৰ মৰম, তেওঁলোকৰ শ্ৰদ্ধা, তেওঁলোকৰ আশীৰ্বাদে যাতে মোৰ জীৱনৰ শেষ সংগী হয়, যাতে জনমে জনমে মই এনেকুৱা এখন সমাজৰ লগত সদায় জড়িত থাকিব পাৰোঁ, সেয়ে মোৰ আশা। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।